ঢিং সমষ্টিৰ চলাপথাৰত AIUDFৰ বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন। নগাঁও জিলাৰ ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাপথাৰত আজি AIUDFৰ এক বিশাল ইফতাৰ পাৰ্টি অনুষ্ঠিত হয়। ইফতাৰ গ্ৰহণৰ পূৰ্বে বিশিষ্ট মৌলানা আনোৱাৰুল হক চৌধুৰীৰ পৰিচালনাত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনাও অনুষ্ঠিত হয়। আজিৰ এই ইফতাৰ পাৰ্টিটোত ঢিং বিধানসভা সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম, সাধাৰণ সম্পাদক চম্পক কলিতা, জিলা সভাপতি মতিউৰ ৰহমান, হবিবুৰ ৰহমানকে আদি কৰি ঢিং বিধানসভা সমষ্টিৰ 25খন আঞ্চলিক সমিতি আৰু এখন নগৰ সমিতিৰ প্ৰায় 2 সহস্ৰাধিক AIUDFৰ দলীয় কৰ্মীৰ সমৰ্থক উপস্থিত আছে। আমাৰ নগাঁও জিলা AIUDFৰ সভাপতি মতিউৰ ৰহমান সাহেবে তেখেতৰ বাসগৃহত আজি যেটো ইফতাৰ মাহফিলৰ আয়োজন কৰিছে, মই নিজে এছেম্বলিৰ পৰা আজি অসম বিধানসভাৰ অধিৱেশন আছিলে আৰু এছেম্বলিৰ পৰা ডাইৰেক্ট ওলাই মই আহিছোঁ আৰু কোনোমতে আহি ইফতাৰৰ সময়ত আহি ইয়াত পদাৰ্পণ কৰিলোঁ। ভাল লাগিছে যে ইয়াত জিলাখনৰ বিভিন্ন এলেকাৰ পৰা কেইবা হাজাৰ লোকে আহি উপস্থিত হৈছে আৰু তেখেতৰ প্ৰতি মানুহৰ যেটো আস্থা, ভৰসা, বিশ্বাস এটো এটা প্ৰমাণ হ'ল যে তেখেতৰ আহ্বানত ইমান মানুহ আহি সমবেত হৈছে আৰু ইয়াত ভাল লাগিছে। আমি হিন্দু মুছলমান সকলো জনগোষ্ঠীৰ লোকে একেলগে বহি ইফতাৰ কৰিছোঁ আৰু এইটো এটা সমন্বয়ৰ প্ৰতীক যে আমি ইফতাৰৰ সময়ত কালিও আমাৰ হাতীগাঁৱত আমাৰ AIUDF দলৰ এটা ইফতাৰ কেন্দ্ৰীয়ভাৱে আমি ইফতাৰ মাহফিল আছিলে। তাতে আমাৰ বিভিন্ন সাহিত্যিক, লিখক, বুদ্ধিজীৱী, নিউজ এংকৰ, তাৰপিছত TV চেনেলৰ মালিক, তাৰপিছতে তাতে অধিবক্তা, ৰিটায়াৰ্ড DC, ৰিটায়াৰ্ড কমিশ্যনাৰ, ছেক্ৰেটাৰী, তাৰ লগতে আমি আমছু, নেমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, জমিয়ত, জমাতে ইছলামী, নদুৱা, বিভিন্ন সংগঠনৰ মুৰব্বী, এনেকৈ হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান বিভিন্ন ধৰ্মাৱলম্বী লোকে কালি আমি AIUDFৰ আহ্বানত হোটেল গ্ৰেণ্ড মেজেষ্টিত ইফতাৰ লৈছোঁ গুৱাহাটীত আৰু এইটো গোটেই অসমৰ মানুহে ভাল পাইছে যে এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ এটা সমন্বয়ত ইফতাৰৰ যেটো এটা কালি অনুষ্ঠান গ'ল, এই কথাটোৱে আমাৰ দলৰ এই পদক্ষেপটোক বহুতে ভাল পাইছে। আজিও ইয়াত আমি আহি প্ৰায় তেনেকৈ এটা ছবি চলাপথাৰত দেখা পালোঁ আৰু ইয়াতে আমি হিন্দু মুছলমান আমি একেলগে বহি ইফতাৰ কৰিছোঁ আৰু এই সমন্বয়ৰ বাৰ্তাটো আগুৱাই লৈ যাব লাগে। সমাজত শান্তি শৃংখলা অটুট থাকিব লাগে, ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত আৰু নিৰাপদ হ'ব লাগে। আজিও আমি ইয়াত ইফতাৰৰ পিছত, নামাজৰ পিছত আমি দোৱা কৰোঁ যাতে অসম তথা ভাৰতৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতি বিৰাজ কৰক, বিশ্ব শান্তি বিৰাজ কৰক, সমাজখন আগুৱাই যাওক, ভৱিষ্যত প্ৰজন্ম নিৰাপদ থাকক। আজিও আমি ইয়াতে সেইটোৱে দোৱা কৰিছোঁ। আমি সমষ্টি ভিত্তিত কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰ অনুষ্ঠানত আমাৰ ঢিং সমষ্টিৰ অন্তৰ্গত প্ৰায় 25টা গাঁও পঞ্চায়ত, ঢিং টাউন কমিটিকে আদি কৰি আমাৰ যিমান কমিটি আছে সব কমিটিৰ কৰ্মকৰ্তাসকল, নেতৃবৃন্দ আজি ইয়াত উপস্থিত হৈছে। আমাৰ ঢিং সমষ্টিত দুটাকে ব্লক কমিটি আছে, ঢিং ব্লক কমিটি আৰু নিজ ব্লক কমিটি। এই দুটা ব্লক কমিটিৰো নেতৃবৃন্দ আজি ইয়াত উপস্থিত আছে। নগাঁও জিলাৰ নেতৃবৃন্দ উপস্থিত আছে আৰু বহুকেইটা অন্যান্য ব্লকৰ, অন্যান্য সমষ্টিৰ ব্লক কমিটিৰ নেতৃবৃন্দ আজি ইয়াত উপস্থিত হৈছে। মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি যিসকল আজি ইয়াত উপস্থিত হৈছে মই সদৌতিলৈ মোৰ অন্তৰস্থলৰ পৰা মই ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানৰ মাধ্যমেদি আমি এটা সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা আমি দিব খোজোঁ। আজি এই অনুষ্ঠানত মোনাজাত আগবঢ়াই আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক আলহাজ আনোৱাৰুল হক চৌধুৰী সাহেবে আজি এই মোনাজাতত, এই দোৱা অনুষ্ঠানত গোটেই বিশ্বৰ শান্তিৰ কাৰণে দোৱা কৰা হয়। গতিকে আমি তেখেতৰো আলহাজ আনোৱাৰুল হক চৌধুৰী সাহেবৰো দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু আজি সভাত আজি এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰা সদৌতিলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। ঢিং সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ পৰা আজি যথেষ্ট সংখ্যক কৰ্মী আজি এই অনুষ্ঠানত, পবিত্ৰ ইফতাৰ অনুষ্ঠানত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে আমি যথেষ্ট উৎফুল্লিত আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী, সমগ্ৰ দেশবাসী, সমগ্ৰ বিশ্ববাসীক পবিত্ৰ ৰমজানৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। যিহেতু শেহতীয়া 10 ৰমজান ৰোজাৰ শেহতীয়া ভাগত আমি পৰিছোঁ, আগতীয়াভাৱে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বটদ্ৰাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।